ইম্পৰ্টেণ্ট কথা এটা কৈছোঁ সংখ্যাৰ লসাগু নিৰ্ণয় কৰিবৰ বাবে দৰকাৰী গণনা বুজাবলৈ তলৰ উক্তিবোৰ ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰ পাবলৈ উক্তিবোৰৰ সঠিক ক্ৰমটো হ'ব আমি অলপ আগতে কৰিছিলোঁ ঠিক আছে কাৰ কাৰ লসাগু লৈছিলোঁ আমি 15 লৈছিলোঁ 35 লৈছিলোঁ আৰু 60 লৈছিলোঁ লসাগু প্ৰথমতে কি কৰিছিলোঁ এনেকৈ 5 ৰে দিছিলোঁ 5 3 15 5 7 35 5 12 60 এনেকৈ অৰ্থাৎ প্ৰথমতে কি কৰিছোঁ আমি উৎপাদকবোৰ লৈছোঁ সো ইয়াত কি আছে সংখ্যাবোৰৰ আটাইৰে সাধাৰণ উৎপাদক কেইটাৰ এটাকৈ লোৱা হয় যদি কিছুমান উৎপাদক মাত্ৰ এটা সংখ্যাৰহে থাকে সেইবোৰ এটাকৈ লোৱা হ'ল সংখ্যাবোৰ মৌলিক উৎপাদকত ভাঙি লোৱা হ'ল যদি কিছুমান উৎপাদক মাত্ৰ দুটা সংখ্যাৰহে উৎপাদক তেন্তে তাৰ এটা লোৱা হ'ল এনেদৰে লিখি লোৱা উৎপাদকবোৰৰ পূৰণফল হ'ল কি হ'ব লসাগু ঠিক আছে গতিকে আমি এইটো ইয়াত এপ্লাই কৰিলে নহ'ব ঠিক আছে কিন্তু এইটো লসাগু লোৱাৰ আটাইতকৈ বেষ্ট মেথড হয় যেনিবা আমি লসাগু ল'ম কিন্তু এইটোৰ কাৰণে অকণ বেলেগ কি কৰিব লাগিব যেনে আমি এক্সাম্পল এইকেইটাকে ল'ম হা কোনকেইটা ল'ম 15 35 আৰু 60 হা গতিকে আমি 15 ল'লোঁ 15ৰ প্ৰথমতে কি কৰিব লাগিব 15 উৎপাদকৰ পূৰণফল হিচাপে লিখিব লাগে ঠিক আছে কি 1 পূৰণ ঠিক আছে 3 পূৰণ 5 হৈ গ'ল আকৌ 15 তাৰপিছত আছিলে কি 35 ওকে 35 গতিকে 35ত 1 পূৰণ 5 পূৰণ 7 হ'ব আৰু কি আছিলে 60 1 পূৰণ 2 পূৰণ 3 পূৰণ সৰি 2 পূৰণ 3 পূৰণ 5 ওকে সো গতিকে 5 3 15 2 15 30 2 30 60 হ'লনে গতিকে এনেকৈ তাৰমানে ওকে সো অৰ্থাৎ আমি প্ৰথমতে কি কৰিছোঁ সংখ্যাকেইটাৰ উৎপাদকৰ পূৰণফল হিচাপে লৈ লৈছোঁ গতিকে যদি সংখ্যা এইটো অপশ্যন যে সংখ্যাবোৰ মৌলিক উৎপাদকত ভাঙি লোৱা হ'ল গতিকে অপশ্যন 3টো আটাইতকৈ আগত হ'ব গতিকে অপশ্যন 3টো আটাইতকৈ আগত থকাটো কোনটো এইটোৱে হয় অপশ্যন খটো হয় গতিকে বহুত চাব নালাগে এটা চাই পেলাই উত্তৰ ক'ব পাৰোঁ ঠিক আছে তাৰপিছত আমি কি কৰিব লাগে এইটো হ'ব কেলে সংখ্যাবোৰৰ আটাইৰে সাধাৰণ উৎপাদক কেইটাৰ এটাকৈ লোৱা হয় সাধাৰণ উৎপাদক কেইটা ইয়াৰ সাধাৰণ উৎপাদক কোনকেইটা এইটো 1 1 1 গতিকে এহঁতৰ এটা ল'লোঁ আকৌ আৰুটো নাই না আৰু নাই মিলি থকা নাই তাৰমানে মিলি থকাবোৰ ল'ব লাগে তাৰপিছত কৈছে যদি কিছুমান উৎপাদকৰ মাত্ৰ এটা সংখ্যাৰহে থাকে সেইবোৰ এটাকৈ লোৱা হ'ল গতিকে ইয়াত আমি কিছুমান উৎপাদক যেনে 3টো নহয় 7টো চাব লাগিব 3টো দুইটা জেগাত আছে না দুইটা জেগাত আছে গতিকে কি কৰিব লাগিব ইয়াত 7টো এটাৰহে আছে গতিকে এইটোকো ল'ব লাগিব ঠিক আছে 7 আৰু মিলি থকা যদি চাওঁ এই 3টো দুইটাতে মিলি আছে 3টাত নাই মিলা কিন্তু দুইটাত মিলি আছে হ'লেও ল'ব লাগিব আৰু এটা আমি দেখিয়ে নাপাইছিলোঁ এইটো 5টো মিলি আছিলে 5 5 5 ওকে এনেকৈ গোটেইকেইটা মিলি থকাকেইটা ল'লোঁ আৰু এই দুইকেইটা নাই মিলা না এইটো কথা কি 2 নম্বৰটো কৈ আছে যদি কিছুমানৰ উৎপাদক মাত্ৰ এটা সংখ্যাৰহে আছে মানে 60ৰহে আছে এই 2 2 ঠিক আছে সেইবোৰ এটাকৈ লোৱা হ'ল তাৰমানে এইটো কি আহিব 2 পূৰণ 2 আহিব 2 পূৰণ 2 আহিব তাৰপিছত কি কৰিব লাগিব তাৰপিছত কৰিব লাগিব যদি কিছুমান উৎপাদক মাত্ৰ দুটা সংখ্যাৰহে উৎপাদক তেন্তে তাৰ এটা লোৱা হ'ল তাৰমানে এইটো কথা কৈছে এইটো 3 আৰু 3 যে লৈছিলোঁ দুটা সংখ্যাৰ উৎপাদক না এইটো লোৱা হ'ল 3 আৰু 3 ঠিক আছে তাৰপিছতে এনেদৰে লিখি লোৱা উৎপাদকবোৰৰ পূৰণফল ঠিক আছে এইটো আমাৰ এই 4 নম্বৰ ষ্টেপটো নহ'লেও হৈ যায় উত্তৰটো গতিকে এইকেইটা পূৰণ কৰি দিলে আমি পাই যাম লসাগু পাই যাম ঠিক আছে গতিকে লসাগু লোৱা চিষ্টেমটো গম পালা এইটো গতিকে মই তোমালোকক যিটো মেথডত আগত লসাগু লৈ দেখুৱাইছিলোঁ তোমালোকে লসাগু ল'লে সেইটো মেথডতহে ল'বা ঠিক আছে এইটোৱে আটাইতকৈ ইজি মেথড হয় হা কিন্তু এইটোতো জানিব লাগিব না এইটো এনেকুৱা প্ৰশ্নৰ কাৰণে জানিবলগীয়া হৈ যায় ঠিক আছে সো নেক্সট খালী ঠাইত তলৰ কোনটো সংখ্যা বহুৱালে 24-6ক 2ৰে সম্পূৰ্ণ বিভাজ্য হ'ব সো 2ৰে বিভাজ্য হ'বলৈ হ'লে এককটোহে চাব লাগে হা 24-6 ইয়াৰ এককত কি আছে এককত
6 আছে যদি এককত যুগ্ম সংখ্যা থাকে তেতিয়াতো 2 ৰে বাৰ যাবই যাব এককত কি আছে ইয়াত এককত 6 আছে অৰ্থাৎ যুগ্ম সংখ্যা গতিকে 2 ৰে বাৰ যাবই ইয়াত তুমি যিকোনো বহাব পাৰা এই বক্সত তুমি যিকোনো সংখ্যা বহাব পাৰা অৰ্থাৎ উত্তৰটো কি হ'ব অপচন ঘটো হ'ব যিকোনো সংখ্যা তাৰপিছত চোৱা তলত ইয়াত কৈছে তলৰ কোনটো তুলনা শুদ্ধ অৰ্থাৎ কোনটো মানে ইয়াত সৰু ডাঙৰ দেখুৱাইছে কোনটো শুদ্ধকে দেখুৱাইছে সেইটো ক'ব লাগে গতিকে আমি প্ৰথমটো যদি চাওঁ চোৱা এটো 0.539 আৰু 0.547 সো এটো 0.53 আহিছে এটো 54 আহিছে 54 টো ডাঙৰ হ'ব গতিকে এইটো এনেকৈ হ'ব লাগিছিল এটো ভুল আছে তাৰমানে ঠিক আছে বুজি পালা না এটো ভুল আছে সো খটো চাম 0.039 আৰু 0.390 ওরে 0.03 হয় এটো 39 হয় 39 ডাঙৰ হয় গতিকে এটো হ'ব লাগিছিল এটো ছিল এনেকুৱা হ'ব লাগিছিল এটো ভুল তাৰমানে শুদ্ধটোৱে ক'ব লাগিছে তো এটো চাম 0.530 আকৌ 0.53 ঠিক আছে ইয়াত যে 0 এটা আছে এই 0 টো থকা নথকা একো কথা নাই হেকা আমি তলত ইচ্ছা কৰি আমি 0 এটা লগাব পাৰো অৰ্থাৎ ইয়াৰ মানটো কি হল সমান দেখিলো গতিকে এইটো নহয় ইয়াত কি আহিব লাগিছিল ইয়াত সমান চিন আহিব লাগিছিল এইটো নহল তো এইটোৱে শুদ্ধ হ'ব লাগিব সো চাও শুদ্ধকে দিয়া আছে নাই সোৱা 0.501 এফালে 0.510 সো 50 টুটকে 51 ডাঙৰ গতিকে এইটো ডাঙৰ দিয়া আছে কাৰণ মুখখন যোনফালে মেলি থাকে না হেফালে ডাঙৰ হয় ঠিক আছে হেতু তোমালকে জানিব লাগিব এইটো ডাঙৰ সৰু কোনটো এই মুখখন যোনফালে মেলি থাকে হেতু ডাঙৰ এফালে সৰু ঠিক আছে তো মুখখন যদি ডাঙৰ কৰা কি কৰিবা মেলি দিবা কে মেলি দিবা নাই হি মেলি থকা ফালে ডাঙৰ বুজায় ওকে নেক্সট সোৱা 147 দিনত কিমান সপ্তাহ 147 দিনত কিমান সপ্তাহ তোমালকে মোক কোৱা এক সপ্তাহত কিমান দিন 7 দিন এক সপ্তাহত যদি 7 দিন থাকে তেতিয়া হলে কি কৰিব লাগিব 147 ক আমি 7 ৰে হৰণ কৰি দিম 7 কেটা আছে তাৰ মানে 7 কেটা আছে মানে সপ্তাহ কেটা আছে হেৰে 7 দুগুণ 14 তাৰ পিছত এফালে 7 আহিলে 7 এগুণ 7 আৰু কিমান সপ্তাহ পালা 21 সপ্তাহ পালা এটো ঠিক আছে 147 দিনত কিমান সপ্তাহ 7 ৰে আমি হৰণ কৰিব লাগে 7 ৰে কি হৰণ কৰিব লাগে কাৰণ এক সপ্তাহত 7 দিন সো এক সপ্তাহত 7 দিন মানে 7 দিন কেটা আছে 147 দিনত 147 দিনত 7 দিন কেটা আছে 21 টা আছে এই 7 দিন মানে হৈছে সপ্তাহ অৰ্থাৎ 21 টা দিন থকা মানে হৈছে 21 টা থকা মানে হৈছে সপ্তাহ 21 টা থকা নেক্সট সোৱা 24 into 18 নৰমান 25 into 18 ত কৈ কিমান বেছি ঠিক আছে এটো লজিক্যালি উত্তৰ দিব পাৰা নহলে তোমালোকৰ হিচাপত ইজি কি কৰা দিছো বাৰু জাস্ট দুটা পূৰণ কৰি দিয়া 25 আৰু 18 পূৰণ কৰিলো কি কৰিলো এফালে 8 5 গুণ 40 ঠিক আছে 8 গুণ 16 20 তোমালোকৰ হিচাপত ইজি কি কৰা দিছো দেই মই ইজি কে তাতকৈ ইজি কেনেকৈ কৰিবা হেতুকো দেখুৱাই দিম তোমালোকক চিন্তা কৰিব নালাগে যি এডভান্স ল'ৰা ছোৱালী তোমালোকৰ কাৰণে এটা কিমান পালো 450 পালো আকৌ 24 ৰে 18 কৰা 8 4 32 2 8 2 16 19 তাৰপিছত 1 4 4 2 2 এফালে 4 9 4 13 432 গতিকে এই 450 ৰ পৰা 434 যদি পিক কৰি দিও এটো উত্তৰ হৈ যাব 10 ৰ 4 গল 6 এফালে 4 থাকিলে 4 3 গল 1 কিমান ডাঙৰ পালো আসলতে আমি 18 ডাঙৰ পাব 18 কম বেছি পাব লাগিছিল আমাক কৰাটো কিবা এটা ভুল হৈছে 8 4 32 8 5 এটো ঠিক আছে 8 5 40 8 2 16 20 1 5 5 এফালে 5 2 আছে ওকে 8 4 32 2 উকলিব 3 8 2 16 16 3 19 4 গুণ 4 2 গুণ 2 ঠিক আছে ও এয়া ঠিক আছে কোতে আমাৰ অকমান ভুল হৈছে সেইকাৰণে এনেকুৱা হল নহলে উত্তৰটো এইফালে কি এটো 4 নহয় আসলতে
এইটো কি হ'ব এইটো হ'ব 2 ঠিক আছে গতিকে ইয়াত এইটো আমাৰ 4 নহয় কি হ'ব 2 হ'ব ওকে কোতে ভুলিছে সৰি ওকে ইয়াত আমি কি পালো এতিয়া ইয়াত আমি পালো এই 10 ৰ পৰা 2 গলে 8 আৰু ফলে 4 থাকিল 4 পৰা 3 গলে 1 18 ঠিক আছে কি হ'ব উত্তৰ 18 ঠিক আছে সো যেসকল লৰা ছোৱালী অকন এডভান্স জানিব তোমালোকে নিজকে যেন অকন এডভান্স বুলি হৈছে তোমালোকে কেনেকৈ কৰিব মই দেখাইছো সো 24 পূৰণ 18 আৰু 25 পূৰণ 18 ইয়াতে উত্তৰ ওলাইছে সো ইয়াত 18 কেটা আছে 24 টা আছে আৰু 18 কেটা আছে 25 টা আছে সো এই 24 টাতকৈ ইয়াত কেটা বেছি এটা 18 বেছি ইয়াত কেটা 24 কেটা 24 মানে 18 কেটা 24 টা 18 কেটা 24 টা ইয়াত 18 কেটা 25 টা গতিকে 24 টাতকৈ 18 25 টাত কেটা বেছি এটা বেছি গতিকে এটা 18 বেছি মানে কিমান 18 বেছি আকৌ তেনে কৰিব পাৰা ঠিক আছে ওকে আৰু বেলেগ নকৰা হেতুকে কৰা ঠিক আছে নেক্সট আহা সোয়া এইটো 036 ৰ পুনৰাবৃত্তি নকৰাকৈ লিখিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যাটো হ'ব পুনৰাবৃত্তি কৰিব নোৱাৰে কি অংক কেটা কি দিয়া আছে অংক কেটা দিয়া আছে 0 3 আৰু 6 এৰো পুনৰাবৃত্তি কৰিব নোৱাৰে এবাৰত এটা অংকহে লিখিব পাৰিবা ঠিক আছে পুনৰাবৃত্তি নকৰাকৈ লিখিব তিনিটা অংক বিশিষ্ট তাকো তিনিটা অংক বিশিষ্ট যেনে কি হ'ব তিনিটা অংক বিশিষ্ট হলে 3 ৰে আৰম্ভ কৰিলো তাৰপিছত 6 লিখিলো তাৰপিছত এটো লিখিলো আকৌ 3 ৰে আৰম্ভ কৰিলো 0 লিখিলো 6 লিখিলো কাৰণ এই 036 ইয়াত ইউজ হৈছে না দুটাতে আৰু সংখ্যা কেটা বেলেগ বেলেগ হৈছে ৰিপিটো নাই হোৱা অৰ্থাৎ এটা অংক দুবাৰ নাই আহা তাৰপিছত আকৌ আমি 6 ৰে আৰম্ভ কৰিম 6 ৰে আৰম্ভ কৰি প্লাই 6 3 0 লিখিলো আকৌ 6 ৰে আৰম্ভ কৰি প্লাই 6 0 3 লিখিলো আৰু লিখিব নোৱাৰে কেটা লিখিব পাৰি মাত্ৰ 4টা গতিকে অপচন খ টো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট সোয়া এতিয়া ইজি একদম তোমালোকে খুব মনোযোগ চাবা হা তাৰ পিছতে সোয়া নেক্সট কৈছে এটো 35 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ দুডাল ফিতা আঠাৰে জোৰা লগোৱা হ'ল যদি জোৰাটো 2 সেন্টিমিটাৰ দীঘল হয় তেন্তে নতুন ফিতাডালৰ দিক কিমান হ'ব ইজি হয় কিন্তু অকমান লজিক আছে হা কিমান সেন্টিমিটাৰ 35 সোয়া ধৰি ললো অকমান ঠিক আছে তোমালোকক ধৰি লৈছো যেনিবা তোমালোকক ফিতা এইটো ফিতা এইটো কিমান এইটো যেনিবা ধৰি ললো 35 সেন্টিমিটাৰ হা এইটো কিমান 35 সেন্টিমিটাৰ আৰু এটা ফিতা আছে এইটো কিমান এইটো যেনিবা 25 সেন্টিমিটাৰ ওকে তেতিয়া হলে এটো জোৰা লগাব লাগিব জোৰা লগাবলৈ যাওঁতে এইটো যেনিবা এইটো 35 সেন্টিমিটাৰ টো আৰু ইয়াৰ পৰা আমি 2 সেন্টিমিটাৰ ভিতৰলৈ ভৰাই পেলাই এইটো ঠিক আছে এটো কি কৈ পেলালো আমি এটো 2 সেন্টিমিটাৰ হয় ঠিক আছে ওকে এটো যেনিবা 2 সেন্টিমিটাৰ হয় এটো 2 সেন্টিমিটাৰ বুলি ভাবিলো তেতিয়া হলে ভাবা তোমালোকে ইয়াৰ এই দিকটো কিমান হ'ব এতিয়া ইয়াৰ দিক কিমান হ'ব ঠিক আছে এটো কাৰণে কি কৰিব লাগিব জাস্ট এইটোটো 35 হৈ আছে এটা 35 বুলি ভাবিলো কিন্তু ইয়াৰ পৰা আমি কি কৰো 2 সেন্টিমিটাৰ ভৰাই দিলো অৰ্থাৎ 2 সেন্টিমিটাৰ ভৰাই দিলো মানে কি 2 সেন্টিমিটাৰ কমি আহিব আমাৰ আগতে যদি ইমান পাইছিলো এই বস্তুটো ইয়াত ভৰাই দিলো না ইয়াত সোমাই দিলো এইফালে হেকানে কি হ'ব 2 সেন্টিমিটাৰ কমি যাব হেকানে কি কৰিম এই দুটা যোগ কৰি প্লাই 2 সেন্টিমিটাৰ বিয়োগ কৰিম সো কি কৰিম 35 বিয়োগ 25 যোগ কৰি দিয়া কি হ'ব 5 5 10 3 2 5 ওপৰলৈকে 6 কিন্তু এবাৰ 2 সেন্টিমিটাৰ কমাব লাগিব না 2 সেন্টিমিটাৰ কেলে কম পালা নহয় 60 পৰা 2 গলে 58 সেন্টিমিটাৰ গতিকে অপচন খ টো শুদ্ধ উত্তৰ ওকে একেবাৰে ইজি টানটো নহয় ওকে নেক্সট সোয়া
চাৰিটা সমান আকাৰৰ আপেল জিতু গীতু ঋতু আৰু মিতুৰ মাজত ভগাই দিয়া হ'ল জিতুৱে আপেলটো সমানে 4 ভাগ কৰি এটা ভাগ খালে গীতুৱে আপেলটো সমানে 6টা ভাগ কৰি এটা খালে ঋতুৱে আপেলটো সমানে 5টা ভাগ কৰি এটা খালে আৰু মিতুৱে আপেলটো সমানে 8 ভাগ কৰি এটা ভাগ খালে কোনে বেছিকৈ আপেল খালে ঠিক আছে একেবাৰে ইজি চাবা কোন কাৰ নাম দিয়া আছে কৈছে জিতু সো জিতুৰ কাৰণে এটা আপেল বনা এটা আপেল বুলি ভাবিলো হা এটো জিতু এটো গীতু তাৰছত জিতু গীতু ঋতু আৰু মিতু ঠিক আছে সমান আকাৰৰ দেই এটো যেনিবা মই আকোতে অকমান সৰু ডাঙৰ হৈছে তোমালোকে এটো ভাবি নলবা ঠিক আছে গতিকে সমান আকাৰৰ সো জিতুৱে কেটা ভাগ কৰিলে জিতুৱে আপেলটো 4টা সমান ভাগ কৰিলে গতিকে 4টা যদি সমান ভাগ কৰো এনেকে ওকে 4টা সমান ভাগ আকৌ তাৰে এটা খালে এটা খাই দিলে ওকে এটো যেনিবা খালে বুলি ভাবিলো এটা ভাগ খাই পেলালে ওকে তাৰ পিছতে গীতুৱে এটো জিতুৰ কাৰণে জে নাম দিছো হা নহলে আকৌ খেলিম এটো গীতুৰ কাৰণে জি তাৰ পিছত ঋতুৰ কাৰণে আৰ আৰু মিতুৰ কাৰণে এম দিলো দেই ওকে তো গীতুৱে আপেলটো সমানে সভাগ কৰিলে এতিয়া গীতুৱে কি কৰিলে সমানে সভাগ কৰিলে সমানে যদি সভাগ কৰে 2 ভাগ 4 ভাগ সভাগ সমানে সভাগ দেই এটো দেখাৰ অকমান সৰু ডাঙৰ হলে তোমালোকে জানি লবা এটো সমান বুলি কাৰণ হাতেৰে আঁকিছো যেতিয়া অকমান সৰু ডাঙৰ হ'বই এটা ভাগ খালে ঠিক আছে তাৰ পিছতে আকৌ কলে কি ঋতুৱে আপেলটো সমানে 5 ভাগ কৰিলে ঋতুৱে সমানে 5 ভাগ কৰিলে এনেকে এভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ সমানে 5 ভাগ কৰিছে ওকে তাৰে এভাগ খালে ওকে তাৰ পিছত আকৌ মিতুৱে কি ভাগ কৰিলে মিতুৱে 8 ভাগ কৰিলে 4 ভাগ 6 ভাগ 8 ভাগ আৰু তাৰে এভাগ খালে এটা ভাগ সুধিছে কোনে বেছিকৈ খালে ঠিক আছে তোমালোকে গম পাইছাই যিয়ে আপেলটো কম ভাগ কৰিছে তাৰ ভাগটো ডাঙৰ হ'ব যেন মই আপেলটোক যদি মই দুভাগ কৰো এইটো ডাঙৰ হ'ল না ডাঙৰ হ'ব না ডাঙৰ হ'ব যদি মই 4 ভাগ কৰি দিও এই দুভাগতকৈ সৰু হৈ গ'ল দুভাগ কৰিলে যিমান ডাঙৰ পাইছিলা 4 ভাগ কৰিলে সৰু হৈ যাব না 4 জনে পাব লাগিব নহয় হেতু কথা গতিকে ভাগটো যিমান সৰু হয় হি ইমানে ডাঙৰকে খাবলৈ পাব গতিকে এইটো জিতুৰ ভাগটো আটাইতকৈ ডাঙৰ হ'ব কাৰণ হি 4 ভাগহে কৰিছিল ঠিক আছে 4 ভাগৰ এভাগ খাইছিল মানে গম পালানে গতিকে উত্তৰটো কি হ'ল অপচন ক টো শুদ্ধ উত্তৰ হ'ল গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি ইমানতে সামৰিছো আৰু তোমালোকে আগৰ ভিডিঅ'সমূহ নিশ্চয়কৈ চাবা আগত আমি বহুত দৰকাৰী প্ৰশ্ন উত্তৰ কৰাই আছো আৰু পৰীক্ষাৰ এনেকুৱা প্ৰশ্ন আহে ঠিক আছে গতিকে ভিডিঅ'সমূহ মনোযোগেৰে চাবা আৰু এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধুসকলকো শ্বেয়াৰ কৰিবা ঠিক আছে আজিলৈ সামৰিলো ধন্যবাদ